আমাৰ অতিকৈ মৰমৰ হিয়াৰ আমঠু সৰুৰ পৰা এজন গায়ক বুলি ক'লে যাক আমি জুবিন গাৰ্গ বুলিয়ে চিনি পাই আহিছিলোঁ। কালি আকস্মিক বিয়োগত আমি সকলোৱে সঁচাকৈ বৰ অতিশয় মৰ্মাহত হৈছোঁ আৰু তেখেতৰ আত্মাৰ সদ্গতিৰ বাবে আজি আমি পানীপৰা প্ৰাথমিক বিদ্যালয়ত সকলোৱে একত্ৰিত হৈ এগছি তেখেতৰ শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে চাকি বন্তি প্ৰজ্বলন কৰিবলৈ আমি আগবাঢ়িছোঁ। আৰু থুলমূলকৈ ক'বলৈ গ'লে তেওঁৰ জন্ম হৈছিলে 1972 চনৰ 18 নৱেম্বৰ আৰু মৃত্যু দিনটো কালি তাৰিখটো তেওঁৰ স্মৰণৰ বাবে আমি সদায় মনত থুগি দিব নহয় জানো। কথাটো হৈ গ'ল কি আমি সৰুৰ পৰা মুঠতে এজন গায়ক বুলি ক'লে অকল চিধা LP স্কুল পঢ়া পৰা গায়ক বুলি ক'লে চিধা মনলৈ আহিছিলে জুবিন গাৰ্গ। প্ৰতিটো অনুষ্ঠান প্ৰতিষ্ঠানতে যাৰ গান নহ'লে অনুষ্ঠান আধৰুৱা হৈ গৈছিলে। যিকোনো ক্ষেত্ৰত সুখে দুখে কেৱল জুবিন গাৰ্গৰ গানে আমাৰ সমাজত প্ৰচলিত হৈ আহিছে নহয় জানো। গতিকে তেখেতৰ শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে চাকি বন্তি প্ৰজ্বলন কৰিবৰ বাবে আমাৰ অংগনবাড়ী খুৰীকে আগলৈ আৰু আমাৰ শিল্পীজনে সৰ্বমুঠ 32,000তকৈ বেছি গান জীৱিত অৱস্থাত গাইছিলে। বৰষুণ পৰিছে নেকি বাৰু? বৰষুণ এই চব টিং একেলগে বাজিবনে? বৰষুণ পেলাইছে একে টান হৈছে পঢ়ি লওঁতে